হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু যিহেতু খ্ৰীষ্টমাছো পাৰ হৈ গ'ল, বছৰটোৰ শেষৰ ফালে আহিলেগৈ। চ' 2025 শেষ হ'ব হ'ল। চ' বছৰটোৰ শেষৰ আগতে বহুতখিনি ভেকেঞ্চিজ আছিলে। চ' সেই ভেকেঞ্চিজখিনিৰ ওপৰত মই আপোনালোকক এটা জাষ্ট চমুকৈ এটা ভিডিঅ' বনাই দিছোঁ। আপোনালোকক ভেকেঞ্চিজখিনিৰ বিষয়ে প্ৰত্যেকটো জব নটিফিকেশ্যনৰ বিষয়ে ডিটেইলছত যোৱাটো পচিবল নহয়। চ' সেইটো কাৰণে আছাম কেৰিয়াৰ যোনটো ৱেবছাইট আছে তাতে মই গৈ পেলাই এইখিনি আছাম কেৰিয়াৰৰ ক্ৰেডিট দিছোঁ। চ' আছাম কেৰিয়াৰ ৱেবছাইটত গৈ পেলাই মই আপোনালোকক কি ভেকেঞ্চিজ ওলাই আছে, ঠিক আছে। চ' সেইখিনিৰ ওপৰত মই অকণমান আপোনালোকক ইয়াতে দেখুৱাই দিছোঁ, আপোনালোকে এবাৰ চাই ল'ব, ঠিক আছে। আদাৰ্ছ বিদ্যালয় সংগঠন ৰিক্ৰুইটমেণ্ট 2025 148টা পোষ্ট আছে। তাৰপিছত আহি গ'ল IIT গুৱাহাটী ৰিক্ৰুইটমেণ্ট 2026ত 17টা জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট ওলাইছে, ঠিক আছে। UPSCৰ 100টা এক্সামিনাৰ অফ ট্ৰেডমাৰ্কছ এণ্ড জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনছ পোষ্ট ওলাইছে, ঠিক আছে। এইখিনিৰ লাষ্ট ডেট সেইখিনি বস্তু আপোনালোকে চাই ল'ব। মই জাষ্ট আপোনালোকক চমুকৈ ৰিক্ৰুইটমেণ্টবিলাকৰ কথা দেখাই দিছোঁ। UPSC NDA and NA ৰিক্ৰুইটমেণ্ট 2026 394টা পোষ্ট ওলাইছে। চ' এইখিনি আপোনালোকে ডিটেইলছত চাই ল'ব। আছাম কেৰিয়াৰ ৱেবছাইটত গ'লে হ'ল। ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড মাৰ্কেটিং ডিভিজনৰ ৰিক্ৰুইটমেণ্ট ওলাইছে 509টা ট্ৰেড টেকনিচিয়ান এণ্ড গ্ৰেজুৱেট এপ্ৰেণ্টিচাইজ পোষ্ট ওলাইছে। তাৰপিছত আহি গ'ল IOCL নন এক্সিকিউটিভ ৰিক্ৰুইটমেণ্ট 394টা পোষ্ট, 9 জানুৱাৰীলৈকে লাষ্ট ডেট আছে। UIIC, ঠিক আছে, ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানীৰ 153টা এপ্ৰেণ্টিচাইজ পোষ্ট ওলাইছে। এইখিনি আপোনালোকে এপ্লাই কৰিব পাৰিব, 20 জানুৱাৰীলৈকে আছে। GNRCৰ মেডিছ অফ ৰিক্ৰুইটমেণ্ট 2025 47টা পোষ্ট ওলাইছে। ইয়াতে চাগে অকল ৱাক ইন ইণ্টাৰভিউ হ'ব। চ' আপোনালোকে এবাৰ চাই ল'ব এডভাৰটাইজমেণ্টৰ ডিটেইলছত। NK ইঞ্জিনিয়াৰিং ৱৰ্কছ লিমিটেড ৰিক্ৰুইটমেণ্ট 9টা পোষ্ট ওলাইছে, 6টা পোষ্ট ওলাইছে। TRTC গুৱাহাটী এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং 2025 9টা ছিট আছে। এইখিনি বাৰু ট্ৰেইনিং আৰু হেৰিৰ হয়। বেংক অফ ইণ্ডিয়াৰ ৰিক্ৰুইটমেণ্ট 514টা আপোনালোকৰ ক্ৰেডিট অফিচাৰ ভেকেঞ্চি ওলাইছে ইয়াতে। SDS ইণ্ডিয়া গুৱাহাটী ৰিক্ৰুইটমেণ্ট IT প্ৰফেচনেলৰ পোষ্ট ওলাইছে ইয়াতে, সেইটো এপ্লাই কৰিব পাৰিব। আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন ৰিক্ৰুইটমেণ্টত পোষ্ট ওলাইছে, সেইটোতো এপ্লাই কৰিব পাৰিব, জানুৱাৰীলৈকে আছে। আৰু যদি আমি নতুন কিবা আৰু আছে চাব বিচাৰোঁ তেনেহ'লে ইয়াতে আৰু আছে SSC GD কনষ্টেবল। তাৰ আগতে মই আপোনালোকক এটা কথা কৈ ল'ব বিচাৰিছোঁ, আপোনালোকে যদি এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে জেনুইনলি প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে তেনেহ'লে আগৰৱাল এক্সাম কাৰ্টে আপোনালোকক কিছুমান বুকছ আগবঢ়াইছে, কম্পিটিটিভ ৰিজনিং শ্বৰ্টকাট ছিক্ৰেটছ, ঠিক আছে। এতিয়া আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামছতে ৰিজনিং ছাবজেক্টটো থাকেই, ঠিক আছে, ৰিজনিঙৰ কুৱেশ্যনছ আহে। চ' এই কিতাপখনত আপোনালোকে ৰিজনিঙৰ শ্বৰ্টকাটছ ছিক্ৰেটছবিলাক পাই যাব, ঠিক আছে। ছল্ভ ৰিজনিং, ভাৰ্বেল, নন ভাৰ্বেল, লজিকেল, ঠিক আছে, এই গোটেইবিলাক ৰিজনিং ইয়াতে থাকিব আপোনালোকৰ। উইথ প্ৰভেন শ্বৰ্ট ট্ৰিক্সবিলাক ইয়াতে আপোনালোকৰ থাকিব। চ' আপোনালোকে এইখিনি কৰিব পাৰে। ইয়াতে CET, ঠিক আছে, SSC, বেংক, ৰেলৱে, ডিফেন্স, পুলিচ আৰু অন্য যিকোনো ষ্টেট লেভেলৰ কম্পিটিটিভ এক্সামছৰ কাৰণে এইখন কিতাপ ভাল হ'ব, আপোনালোকে ল'ব পাৰিব, ঠিক আছে। এইখন কিতাপ আছে আৰু লগতে আপোনালোকৰ অল চেপ্টাৰ্ছ কভাৰ্ড আছে, কনচেপ্টবিলাক বিল্ড কৰাত সহায় কৰিব, ছিক্ৰেটছবিলাক আপোনালোকে পাব, শ্বৰ্টকাট মেথডছবিলাক, মাষ্টাৰ আৰ্ট অফ প্ৰব্লেম ছলভিং, ঠিক আছে। ইয়াতে গোটেইখিনি বস্তু এওঁলোকে এই কিতাপখনত কভাৰ কৰিব, ঠিক আছে। তাৰপিছত নেক্সট কিতাপখন হৈ গ'ল কম্পিটিটিভ মেথছ শ্বৰ্টকাট ছিক্ৰেটছ, ঠিক আছে, আগৰৱাল এক্সাম কাৰ্টৰ পৰা। ইয়াতে আপোনালোকে কম্পিটিটিভ মেথছৰো আপোনালোকে চিলেবাছ প্ৰত্যেকটো কম্পিটিটিভ এক্সামছতে থাকে। ADRE, আছাম পুলিচ, DSS, DME, গুৱাহাটী হাইকোৰ্ট আৰু অন্যান্য যিমান APSCৰ এক্সামছবিলাক। চ' ইয়াতে বেংক, ৰেলৱে, ডিফেন্স, পুলিচ, অন্য কম্পিটিটিভ এক্সামছ গোটেইবিলাকৰ কাৰণে ইয়াতে মেথছৰ এই কিতাপখনত আপোনালোকে কম্পিটিটিভ মেথছ শ্বৰ্টকাট ছিক্ৰেটছবিলাক ইয়াতে ল'ব পাৰিব। ইয়াতে আপোনালোকে গোটেইখিনি বস্তু কভাৰ হ'ব। আপোনালোকে এইখন কিতাপো তেওঁলোকে আগবঢ়াইছে আৰু এই কিতাপসমূহৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিছোঁ, পাৰ্চেছ লিংক, তাতে গৈ পেলাই আপোনালোকে নিজে চাই ল'ব পাৰিব কোনখন কিতাপ লয়। এটা পেকেজ এভেইলেবল আছে, একেলগে 3খন 4খনৰ এনেকৈ ছেট এভেইলেবল আছে। ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই লিংকবিলাক দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। তাৰপিছত নেক্সট কিতাপখন আহি গ'ল ষ্টেটিক GK, ঠিক আছে। ষ্টেটিক GKত মানে আপোনাৰ কি হয়, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, চ' সেইবিলাক বস্তু গোটেইবিলাক ষ্টেটিক GKত থাকে, ঠিক আছে। লগতে ছায়েন্স এণ্ড টেকন'লজি, এনভাইৰনমেণ্ট, ইক'লজি গোটেইবিলাক থাকে। এই ষ্টেটিক GKখনো আপোনালোকৰ আগৰৱাল এক্সাম কাৰ্টৰ পৰা তেওঁলোকে প্ৰভাইড কৰিছে। ইয়াতে আপোনালোকে গোটেইবিলাক কম্পিটিটিভ এক্সামছ, SSC, ৰেলৱে, ষ্টেট পুলিচ, APSC, UPSC, ঠিক আছে, স্কুল এণ্ট্ৰেঞ্চ আৰু স্কলাৰশ্বিপ এক্সামছ মানে টেট বা কিবা অন্য তেনেকুৱা ধৰণৰ অলিম্পিয়াছ, সেই গোটেইবিলাক বস্তু ইয়াতে কভাৰ হ'ব। NDS, CDS,
ঠিক আছে SSC গোটেইবিলাক এক্সামছ ইয়াতে কভাৰ হ'ব এই কিতাপখনৰ জৰিয়তে আপোনালোকে ইয়াতে পাই যাব এখন টপ চেলিং ষ্টেটিক জিকে বুক হয় এমেজনৰ আৰু ইয়াতে কি ফিচাৰ্ছবিলাক হৈ গ'ল 88টা চেপ্টাৰ্ছ থাকিব কভাৰ্ছ কমপ্লিট ষ্টেটিক জিকে এণ্ড এক্সপ্লেইন ইউজিং চিম্পলেষ্ট ইলাষ্ট্ৰেশ্যনছ এণ্ড লেংগুৱেজ ইয়াতে ষ্টেটিক জিকেবিলাক কমপ্লিটলি কভাৰ থাকিব আৰু চিম্পলেষ্ট লেংগুৱেজ আৰু ইলাষ্ট্ৰেশ্যন দি পেলাই ইয়াতে গোটেইখিনি বস্তু কভাৰ কৰা হৈছে চেপ্টাৰ ৱাইজ কালেকশ্যন অফ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ থাকিব ঠিক আছে 1800+ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছো ইয়াতে ইনক্লুডেড থাকিব বেলেগ বেলেগ হেৰিৰ পৰা চ' এইখন আপোনালোকে ল'ব পাৰে ঠিক আছে এইখনো এখন ভাল কিতাপ ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত লিংক দি আছে আপোনালোকে লৈ ল'ব পাৰে বাকী ইয়াতে এইখন দেখিছে আগৰৱাল এক্সাম কাৰ্টৰ পৰা এইখন এখন জেনেৰেল ইংলিছৰ কিতাপ এতিয়া গুৱাহাটী হাইকোৰ্টৰ এক্সামবিলাকতে জেনেৰেল ইংলিছ আহে ঠিক আছে APSCৰ এক্সামছবিলাকত আহে জেনেৰেল ইংলিছ DSS DME ঠিক আছে আসাম পুলিচ ADRE চবতে জেনেৰেল ইংলিছ ছাবজেক্টটো থাকে এই জেনেৰেল ইংলিছ ছাবজেক্টটোত আপোনালোকে এনেকুৱা ধৰণৰ এক্সামছবিলাক কভাৰ হৈ যাব গোটেইবিলাক চ' এইটো ল'ব পাৰে আল্টিমেট বুক হয় এতিয়ালৈকে 1,00,000+ ষ্টুডেণ্টছে ইয়াতে ট্ৰাষ্টেড কিতাপ হয় এখন ইয়াতে গোটেইখিনি এভৰি টপিক অল এক্সামৰ কভাৰ্ছ কৰা হৈছে চিলেবাছেছ কভাৰ কৰা হৈছে গ্ৰামাৰৰ ৰুলছবিলাক ইজিলি বুজোৱা হৈছে ইয়াতে উইথ এক্সাম্পলছ ঠিক আছে টাইম বেছ কুৱেশ্যনছ আছে গোটেইবিলাক এক্সামৰ গ্ৰামাৰ কুৱেশ্যনছবিলাক ইয়াতে ধুনীয়াকৈ শ্বৰ্টকাট মেথডত আপোনালোকে কেনেকৈ মনত ৰাখিব লাগে গোটেইখিনি বস্তু ইয়াতে টিপছ এণ্ড টেকনিক্স এই কিতাপখনত দিয়া আছে ঠিক আছে এই গোটেইবিলাক কিতাপ আপোনালোকে হেৰিত পাই যাব কি বুলি কয় আপোনালোকে যদি মোৰ কমেণ্ট ছেকশ্যনত যোনটো লিংক দিয়া আছে সেইটোত গ'লে মানে আপোনালোকে পাই যাব সেই লিংকত গ'লে মানে এই কিতাপখিনি আপোনালোকে পাই যাব আৰু এই কিতাপখিনি আপোনালোকে ল'বৰ কাৰণে ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত মই ধুনীয়াকৈ লিংকটো দি দিম সেই লিংকত গ'লে মানে এই কিতাপখিনি আপোনালোকে পাৰ্চেছ কৰিব পাৰিব ঠিক আছে টোটেল 4খন কিতাপ আছে আপোনালোকে ল'ব পাৰিব এতিয়া মই বাকী যোনখিনি পেণ্ডিং আছিলে সেইটো SSC কনিষ্টেবলৰ ৰিক্ৰুইটমেণ্ট হৈ আছে 2026 25,487টা পোষ্ট আছে চ' এইখিনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে নাবাৰ্ডৰ ৰিক্ৰুইটমেণ্ট 44টা য়ং প্ৰফেচনেল পোষ্টৰ কাৰণে ইয়াতে ৰিক্ৰুইটমেণ্ট হৈ আছে আপোনালোকে ল'ব পাৰিব তাৰপিছত RRB গ্ৰুপ ডি ৰিক্ৰুইটমেণ্ট হৈ আছে 22,000 গ্ৰুপ ডি লেভেল 1 পোষ্ট আছে ইয়াতে চ' এইখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব বহুত ভেকেঞ্চি আছে বেংক অফ ইণ্ডিয়া এপ্ৰেণ্টিছাইজ ৰিক্ৰুইটমেণ্ট 400টা পোষ্ট আছে এইটো কাৰণে এপ্লাই কৰিব পাৰিব আৰু এইটো বাৰু নহয় ইমান ইম্পৰ্টেণ্ট আৰু ইয়াতে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ছিনিয়ৰ এছিষ্টেণ্ট আৰু জুনিয়ৰ এছিষ্টেণ্টৰ 14টা পোষ্ট ওলাইছে এইটোত এপ্লাই কৰিব পাৰিব ঠিক আছে 764 ছিনিয়ৰ টেকনিকেল এছিষ্টেণ্ট আৰু টেকনিচিয়ানৰ পোষ্ট ইয়াতে ওলাইছে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব ঠিক আছে এইখিনি আসাম এগ্ৰিকালচাৰ ৰিক্ৰুইটমেণ্ট 489টা একাউণ্টেণ্ট প্ৰগ্ৰেমাৰ মেনেজাৰ আৰু অন্যান্য পোষ্ট ইয়াতে ওলাইছে আৰু বাকী এইখিনি আৰু বেলেগ নাই BSF কনিষ্টেবলৰ ৰিক্ৰুইটমেণ্ট হৈ আছে 549টা কনিষ্টেবলৰ GD পোষ্ট ওলাইছে আপোনালোকে এপ্লাই কৰিব পাৰিব RRB আইচলেটেড কেটেগৰী ৰিক্ৰুইটমেণ্ট 311টা পোষ্ট ওলাইছে সেইখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব CBSEৰ 124টা গ্ৰুপ A B আৰু C পোষ্ট ওলাইছে তাৰ কাৰণে এপ্লাই কৰিব পাৰিব চ' এইখিনি আছিলে আৰু বিশেষ বাকীখিনি অলপ পুৰণা হৈ গৈছে চ' এইখিনি আপোনালোকে এপ্লাই কৰিব পাৰিব বাকী যোনখিনি কিতাপৰ কথা ক'লোঁ মই সেইখিনি আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত লিংক দিয়া আছে তাতে গৈ পেলাই আপোনালোকে কিতাপখিনি পাৰ্চেছ কৰিব পাৰিব ঠিক আছে চ' এই কিতাপখিনি আপোনালোকৰ কাৰণে হেল্পফুল হ'ব আপোনালোকে ল'লে মানে ইয়াতে ভাল হ'ব বাকী ইমানে আছিলে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক আপোনালোকে কিতাপৰ লিংকছখিনি পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম